নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি কেইখনমান ষ্টকত গাড়ী দেখাম আপোনালোকক। 1,45,50 পাব। তো কম দামৰ গাড়ী আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মই গোটেইখিনি ডিটেইলছ দি আছোঁ আপোনালোকক। তো এইখন আছে 2014 চনৰ ইয়ন এৰা প্লাছ। খুব ধুনীয়া হৈ আছে, টায়াৰ গোটেইকেইটা 80-90% পাই যাব আপোনালোকে। তো গাড়ীৰ গেটআপটো চাওক, খুব ধুনীয়া হৈ আছে। যদি কোনোবাই কম দামত ইয়ন ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন ইয়ন আপোনালোকে ল'ব পাৰিব। গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া। তো টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক। তো 80-90% টায়াৰ কণ্ডিশ্যন পাব আপোনালোকে। তো আৰু পুৰা গাড়ী আপোনালোকে গেৰেণ্টি পাব। তো খুব ধুনীয়া হৈ আছে গাড়ীৰ লুকছটো চাওক আপোনালোকে। তো যদি আপোনালোকে ইয়ন এখন ল'ম বুলি ভাবি আছে তেনেহ'লে আহি আপোনালোকে চাব পাৰে। স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। খুব ধুনীয়া গাড়ী। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে, এইখন কিন্তু ৰিফাইনেন্স নহ'ব, এইখন কেছত ল'ব লাগিব আপোনালোকে, ৰিফাইনেন্স নহয় এইখনত। তো প্ৰাইচটো অলপ 2 লাখৰ ডাউনত আছে, তাৰ বাবে এইখন গাড়ী ৰিফাইনেন্স নহ'ব। তো আহক আপোনালোকে পূৰা টেষ্ট ড্ৰাইভ কৰি চাওক, মেকানিক এজন লৈ আহক। আপুনি যদি বিশেষ গাড়ীৰ বিষয়ে নাজানে, মেকানিক এজন আনক, আনি টেষ্ট ড্ৰাইভ কৰি চাওক। তাৰপিছত গাড়ীখন আপোনালোকে পে'মেণ্ট কৰিব পাৰে বা ডিলাৰত হিষ্ট্ৰী চেক কৰি পে'মেণ্ট কৰিব পাৰে। খুব ধুনীয়া হৈ আছে। তো বহুত তেনেকুৱা স্ক্ৰেচ নাই গাড়ীখনত। তো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 1,80,000 টকা। তো 1,80,000 টকাত আপোনালোকে এইখন ল'ব পাৰিব। কাগজ পাতি চব আমাৰ ডিলাৰৰ ফালৰ পৰা কৰাই দিম। তো প্ৰাইচটো ফিক্স নহয়, আপোনালোকে আহিলে অন টেবুল আৰু অলপ মিলাই দিম আপোনালোকক। তো চাই লওক, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় এৰা প্লাছ। তো 1,80,000 দাম ৰাখিছোঁ। তো কৈছোঁ মই প্ৰাইজৰ কাৰণে টেনশ্যন ল'ব নালাগে, এইটো মিলাই দিম, আপোনালোকে আহিলেই হ'ল। তো মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল। কিন্তু এইখন মই আকৌ কৈছোঁ, ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব, 2 লাখৰ ডাউনত আছে। খুব সুন্দৰ হৈ আছে, আপোনালোকে আহিলে গম পাব। তো ইণ্টেৰিয়ৰটো চাই লওক। তো কিলোমিটাৰটো দেখাই দিছোঁ আপোনালোকে, কিলোমিটাৰটো চাই ল'ব আপোনালোকে। তো ফ্ৰণ্ট ছাইডত চাওক, ফ্ৰণ্ট পাৱাৰ উইণ্ড' পাব, AC পাব, মিউজিক ছিষ্টেম পাব। ছনীৰ মিউজিক ছিষ্টেম লাগি আছে এইটো। AC পূৰা ধুনীয়া ৰানিং পাব। তো কিলোমিটাৰটো চাই লওক, 68,000 চলিছে। ছাৰ্ভিচ হিষ্ট্ৰী আপোনালোকে ছাৰ্ভিচ ডিলাৰত যে চেক কৰি আহি পে'মেণ্ট কৰিব পাৰিব। পূৰা জেনুইন চলা আছে, 68,000। তো ইঞ্জিনটো এবাৰ দেখাই দিম আপোনালোকে, ইঞ্জিনটোও চাই ল'ব। তো 1,80,000 দাম ৰাখিছোঁ। তো ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ, পলিউশ্যন চব আমি আমাৰ ফালৰ পৰা আপোনালোকক কৰাই দিম। তো গাড়ী চাওক, কালাৰটো চাওক, পূৰা ধুনীয়া হৈ আছে, অৰিজিনেল আছে। তো ইঞ্জিনটো দেখাই দিছোঁ চাওক, পূৰা চিল ইঞ্জিনত পাব আৰু ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী পূৰা আপোনালোকে গেৰেণ্টি পাব। তো এইখন গাড়ী 1,80,000 প্ৰাইচটো কৈছোঁ আপোনালোকক, আৰু অলপ মিলাই দিম। তো এতিয়া আপোনালোকৰ আগত আহিছোঁ ৱেগনাৰ এখন লৈ। তো ৱেগনাৰ বহুতেই বিচাৰে, কম দামত অলপ ৱেগনাৰ লাগে। তো এইখন আছে 2014 ৱেগনাৰ VXI, AC, পাৱাৰ ষ্টাৰিং, মিউজিক ছিষ্টেম গোটেইখিনি আপোনালোকে পাই যাব। তো এইখনৰো টায়াৰ আপোনালোকে 70-80% টায়াৰ কণ্ডিশ্যন পাব। ৰিফাইনেন্স হৈ যাব এইখনত। তো আপোনালোকে 1,20,30,000 ডাউন পে'মেণ্ট দিলে আৰামছে এইখন ওলাই লৈ যাব পাৰিব। 2014 হয়। টায়াৰ চাই লওক, 70-80% টায়াৰ কণ্ডিশ্যন আছে। তো ফ্ৰণ্ট ছাইডত দেখাই দিছোঁ চাওক। তো LCD লাগি আছে এক্সট্ৰা এইটো। ছাউণ্ড ছিষ্টেম খুব ধুনীয়া পাব আপোনালোকে, পূৰা চালিয়া কণ্ডিশ্যনত আছে। আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰি চাব পাৰে। তো ছিট কভাৰটো আগৰটো ঠিকেই আছে, ছিট কভাৰটো পিছৰ অলপ বেয়া হৈছে, এইটো মই দেখাই দিছোঁ আপোনালোকক। যদি আপোনালোকে লয়, এইটো আমি আমাৰ ফালৰ পৰা এইটো ফ্ৰীত লগাই দিম আপোনালোকক, নতুন ছিট কভাৰ এক্সেট নতুন লগাই দিম। তো এইটো টেনশ্যন ল'ব নালাগে। তো গাড়ী বাকী বডি, ইঞ্জিন চাওক, পূৰা ধুনীয়া হৈ আছে। VXI হয় এইখন, 2014 ৰিফাইনেন্স হ'ব। 1,20,000 ডাউন পে'মেণ্ট দিলে হ'ল। আৰু ৰিফাইনেন্স কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, ভোটাৰ ID, বেংক পাছবুক, চেকপাত, এইকেইটা ডকুমেণ্টছ থাকিলে আৰামছে ওলাই লৈ যাব পাৰিব আপোনালোকে। তো টায়াৰ চাই লওক, 70-80% মই কৈছোঁৱেই অলৰেডি, আৰু 6 মাহৰ বাবে ফুল গেৰেণ্টি থাকিব। তো এইটো এটা বাম্পাৰত সৰু স্ক্ৰেচ এটা আছে, কিন্তু অৰিজিনেলভাৱে আমি কৰোৱা নাই, ইমান গম নাপায়। তো ফ্ৰণ্টৰ পৰা আহি চালে ইমান গম নাপাব আপোনালোকে, অৰিজিনেলভাৱে আমি কৰোৱা নাই। যদি এইখন গাড়ীও আপোনালোকে ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 2,85,000 টকা। তো 2,85,000 এইখন গাড়ীৰ দাম ৰাখিছোঁ। আৰু যদি কেছত লয় তেনেহ'লে আৰু অলপ মই ডিছকাউণ্ট কৰাই দিম আপোনালোকক। তো কিলোমিটাৰটো চাই ল'ব আপোনালোকে। 4 পাৱাৰ উইণ্ড' পাব, AC, মিউজিক ছিষ্টেম, LCD লাগি আছে।
তো কিলোমিটাৰটো মই দেখাই দিছোঁ, কিলোমিটাৰটো চাই ল'ব। 29,000 নহয়, কিন্তু এইটো মই দেখাই আছোঁ আপোনালোকক। 62,000 চলিছে, 62,967 কিলোমিটাৰ চলিছে। জেনুইন আছে, ছাৰ্ভিচ হিষ্ট্ৰী পাই যাব আপোনালোকে। তো 2,85,000 টকাত 2014 ৱেগনাৰ VXI পাই আছে আপোনালোকে। আৰু কেছত ল'লে আৰু অলপ ডিছকাউণ্ট কৰাই দিম, টেনশ্যন নাই। এইটো খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী। ইয়াৰ পিছত আছে ইন'ভা 2.5G। যদি ইন'ভা কোনোবাই যদি ল'ব বিচাৰি আছে তেনেহ'লে 7 ছিটাৰৰ কাৰোবাৰ কাৰণে আপোনালোকে অফিচিয়েলি বা ভাড়া মাৰিবৰ কাৰণে খুব ধুনীয়া হ'ব। গাড়ী পূৰা চালিয়া কণ্ডিশ্যনত আছে এইখন। মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ। টায়াৰ গোটেইকেইটা আপোনালোকে পূৰা 100% বুলি ক'লেও ভুল নাই, পূৰা নতুন টায়াৰ লগোৱা গৈছে। চাৰিওটা একেলগে নতুন লগোৱা আছে। তো গাড়ী ক'তো স্ক্ৰেচ নাই, চাই লওক, খুব ধুনীয়া হৈ আছে। এইখনো যদি আপোনালোকে ৰিফাইনেন্স কৰাব বিচাৰে, এইখন আপোনালোকে 2 লাখমান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো গাড়ীৰ গেটআপটো চাব পাৰে, খুব ধুনীয়া। তো পূৰা চালিয়া কণ্ডিশ্যনত আছে। টায়াৰটো মই দেখাই দিছোঁ, চাই লওক। আপোনালোকে 100% বুলি ক'লেও ভুল নহ'ব, কাৰণ নতুন টায়াৰ লগোৱা গৈছে। বেছি আমিয়ে নতুন টায়াৰ চাৰিওটা লগাই দিছোঁ। তো ইণ্টেৰিয়ৰ চাওক, এইখনতো LCD লগোৱা আছে এক্সট্ৰা। তো ইণ্টেৰিয়ৰটো খুব ধুনীয়া আছে। আপোনালোকে ৰুফ AC পাই যাব। এইটো চাওক, ছেম টায়াৰ লগোৱা আছে, চাৰিওটা নতুন হয়। তো বেক চাইডত দেখাই দিছোঁ, চাওক, ৰুফ AC পাই যাব, AC গোটেইখিনি আপোনালোকে ফিচাৰ্ছ পাই যাব। 2.5G হয়। তো আৰু ৰিফাইনেন্স কৰিলে মই অলৰেডি ডকুমেণ্টছ কি লাগিব কৈ দিছোঁ। বহুতে ফোন কৰি সুধি থাকে। আৰু ডাউন পে'মেণ্টটো কৈছোঁ 1,80,000 2 লাখ টকা ডাউন পে'মেণ্ট দিলে এইখন গাড়ী ওলাই লৈ যাব পাৰিব। 2013 হয় এইখন, 2013 মডেলৰ। তো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। তো যদি ভাল লাগে গাড়ীখন ইন'ভা, আপোনালোকে যদি ইন'ভা বিচাৰি আছে তেনেহ'লে স্ক্ৰীণত আহি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল, বা আপোনালোকে এইটো নম্বৰত ফোন কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে। গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব। চালিয়া কণ্ডিশ্যনত আছে। তো অফিচিয়েলি কামৰ কাৰণে বা ভাড়া মাৰিবৰ কাৰণে যদি কোনোবাই বিচাৰে এইখন গাড়ী ল'ব পাৰিব। তো ফেমিলিৰ কাৰণেতো বহুত ডাঙৰ হৈ যায়। তো যদি কাৰোবাৰ ডাঙৰ ফেমিলি আছে তথাপি আপোনালোকে ল'ব পাৰিব। আৰু চলাইটো খুব ধুনীয়া। ইন'ভাৰ কথা কি ক'ম, চলাই খুব ধুনীয়া। আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰক, 10-15 কিলোমিটাৰ ৰানিং কৰি চাওক গাড়ী, কোনো কথা নাই। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,70,000 টকা। তো 5,70,000 টকাত আপোনালোকে ইন'ভা ল'ব পাৰিব 2013। তো আৰু যদি কেছত লয় মই আৰু অলপ আপোনালোকক কৈছোঁ ডিছকাউণ্ট কৰাই দিম। 5,70,000 টকাৰ পৰা কেছত ল'লে আৰু কমি যাব। তো কিলোমিটাৰটো দেখাই দিম, চাই ল'ব। সেইটো চাওক, গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাই যাব। LCDটো এক্সট্ৰা আফটাৰ মাৰ্কেট লগোৱা আছে। তো চাউণ্ড কোৱালিটি এইটোও খুব ধুনীয়া পাব। তো এইটো চাই লওক, 1,08,000 কিলোমিটাৰ চলিছে। তো 1,08,000 কিলোমিটাৰ চলিছে। তো ইন'ভা হিচাপততো একো নহয় এইখিনি ৰানিঙত। তো পূৰা জেনুইন পাব। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। তো চাই লওক, খুব ধুনীয়া। 5,80,000 টকাত আপোনালোকে ইন'ভা পাব। কেছত ল'লে আৰু অলপ ডিছকাউণ্ট কৰাই দিম। তো ইয়াৰ পিছত আছে 2011 পেট্ৰল ফিগো। তো কম বাজেটত আছে এইখন গাড়ী। যদি কম বাজেটত আপোনালোকে ল'ম বুলি ভাবি আছে তো এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো পেট্ৰল ইঞ্জিনৰ গাড়ী আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰক, একো প্ৰব্লেমে নাপায়। আপোনালোকে যদি কিবা প্ৰব্লেম পায় চলাই আমাক ক'ব, আমি এইটো ফ্ৰী কৰাই। তো খুব ধুনীয়া হৈ আছে। বহুতে ফোন কৰে কম দামৰ গাড়ী লাগে বুলি। তো আজি এইখন লৈ আহিছোঁ। তো গাড়ী পূৰা ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ কণ্ডিশ্যনো আপোনালোকে 80% টায়াৰ কণ্ডিশ্যন পাব। আৰু ৰানিংটো কম ৰানিং আছে। পেট্ৰল ফিগো, আৰু চলাইটো ক'বই নালাগে, ফিগোৰ কথা বহুতেই ধুনীয়া। তো ইণ্টেৰিয়ৰটো চব পূৰা ধুনীয়া ক্লিন হৈ আছে। তো বহুতেই ধুনীয়া। আৰু ফিগোখন বহুতেই ডিমাণ্ড কৰে, বহুতেই বিচাৰে, কাৰণ এইখন চলাই বহুত কমফৰ্টেবল গাড়ী আৰু বহুত হেভি হয়। চলাই খুব ধুনীয়া পাব আপোনালোকে। 80% টায়াৰ কণ্ডিশ্যন পাব। তো আহি টেষ্ট ড্ৰাইভ কৰি চাওক, পূৰা মজা কণ্ডিশ্যনত পাব। এইখন কিন্তু ৰিফাইনেন্স নহ'ব, এইখন কেছত ল'ব লাগিব আপোনালোকে। তো আগতে কৈছোঁ মই, ৰিফাইনেন্স নহ'ব, কম প্ৰাইজত আছে। তো এইখনৰ প্ৰাইচটো মই কৈ দিছোঁ। যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 1,50,000 টকা। আৰু অলপ আহিলে অন টেবুল আৰু অলপ মিলাই দিম আপোনালোকক। কাগজ পাতি চব আমাৰ ফালৰ পৰা আমি কৰাই দিম। প্ৰাইচটো পূৰা ফিক্স নহয়, 150 কৈছোঁ, ফিক্স নহয়। তো এইটো আৰু অলপ অহাৰ পিছত মিলাই দিম আপোনালোকক। টায়াৰ দেখাই দিছোঁ, চাওক। আৰু ইণ্টেৰিয়ৰটো পূৰা মজা হৈ আছে গাড়ীখনৰ। তো চাওক, তো অন টেবুল আৰু অলপ মিলাই দিম আপোনালোকক, টেনশ্যন ল'ব নালাগে। পূৰা চালিয়া কণ্ডিশ্যনত আছে। আহক আপোনালোকে। যদি আপোনালোকৰ গাড়ীকেইখন চাই ভাল লাগিছে তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো বিভিন্ন ধৰণৰ গাড়ী আছে। তো
75,000-ৰ পৰা ষ্টাৰ্টিং প্ৰাইজত আছে আমাৰ তাত গাড়ী ষ্টকত, আপোনালোকে ল'ব পাৰিব। তো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আমাৰ ভিডিঅ'ত এইটো চাওক, মই কিলোমিটাৰটো দেখাই দিছোঁ 66,000 চলিছে, একদম পূৰা জেনুইন পাব আপোনালোকে। তো মিউজিক চিষ্টেম কোম্পানীৰ পৰা লাগি আহে টপ মডেল গাড়ী, যদি আপোনালোকৰ ভাল লাগিছে ল'ব পাৰিব। তো আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।